নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। APDCL বিজ্ঞাপন মুকলি কৰি দিলে প্ৰায় 5150টাকৈ পূৰত গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ নতুন চাকৰি আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব, কেতিয়াৰ পৰা কেতিয়ালৈ আবেদনসমূহ চলিব, সকলোখিনি কথা এই ভিডিঅ'ত ডিটেইলছ আপোনালোকে গম পাব পাৰিব। চ' যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱৰ এতিয়াই শ্বেয়াৰ কৰি লওক, কিয়নো পাছত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ থাকি যাব পাৰে। চ' এতিয়াই বৰ্তমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি লওক। চ' আপোনালোকৰ এটা বহুত ডাঙৰ ভাল খবৰ আহি গ'ল। APDCL বিজ্ঞাপন মুকলি কৰিছে। কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈ আবেদন কৰিব পাৰিব, সকলোখিনি ডিটেইলছ A to Z আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। চ' মই পোনপ্ৰথমে ভেকেঞ্চিখিনি ডিটেইলছটোৱে জনাই দিব বিচাৰিছোঁ। জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে গ্ৰেড 3 লেভেলৰ 850টা। মিনিমাম এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ কথা আজি ক'বলৈ যাওঁ, গ্ৰেজুৱেশ্যন ইন আৰ্টছ ছায়েন্স বা কমাৰ্চত হ'লেও মানে যিকোনো এটা ষ্ট্ৰীমৰ পৰা যে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। তাৰ পিছৰ ভেকেঞ্চি হৈছে ফিল্ড এছিষ্টেণ্ট টেকনিকেল, ইয়াৰ ক্ষেত্ৰত গ্ৰেড 3 লেভেলৰ। চ' ইয়াৰ ক্ষেত্ৰতো আপোনালোকে 1200টা প্লাছ ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 10 পাছ কৰিলেই হ'ল। চ' ITI লগত বিচাৰিছে। ছাব ষ্টেচন এটেণ্ডেণ্ট, ইয়াৰ ক্ষেত্ৰত আপোনালোকে HSLC মানে 10 পাছৰ প্লাছ ITI পাছ কৰিব লাগিব। কমাৰ্চিয়েল এছিষ্টেণ্ট, ইয়াৰ ক্ষেত্ৰত 300টা আছে। ইয়াৰ ক্ষেত্ৰত BCom, BSc আপোনালোকৰ দেখিব পাৰিছে মেথমেটিক্সত হ'ব লাগিব। তাৰপিছত অফিচ এছিষ্টেণ্ট মাল্টিটাস্কিং ষ্টাফ, ইয়াৰ ক্ষেত্ৰত 800টা আছে। ইয়াৰ ক্ষেত্ৰত 8 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফিল্ড আপাৰ লাইনমেনৰ ক্ষেত্ৰত 1100টা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰতো মিনিমাম 8 পাছ যদি কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চকীদাৰ চিকিউৰিটি গাৰ্ড, ইয়াৰ ক্ষেত্ৰত 300টা আছে। ইয়াৰ ক্ষেত্ৰতো মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। আৰু অভাৰঅল টোটেল 5150টাকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' ডিটেইলছটো আপোনালোকে দেখিব পাৰিছে, অভাৰঅল টোটেল দেখিব পাৰিছে। APDCL ফালৰ পৰা 5150টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। চ' এতিয়া মই পোনপ্ৰথমে সকলোখিনি এতিয়া অভাৰঅল যদি ডিটেইলছটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। বৰ্তমানলৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি লওক আৰু লাইক এটা কৰি লওক। চ' মই এতিয়া আপোনালোকক অভাৰঅল সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। চ' ইয়াত আপোনালোকে দেখিব পাইছে APDCL, দেখিব পাইছে আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। চ' APDCL ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰু অভাৰঅলটো টোটেল 5150টাকৈ ভেকেঞ্চি আপোনালোকে মুকলি কৰা দেখিবলৈ পাইছে। 8 পাছ হওক, 10 পাছ হওক, যদি 12 পাছ কৰিছে নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু দেখিব পাৰিছে টোটেল ভেকেঞ্চি 5150টা আৰু গ্ৰেড 3 ক্ষেত্ৰত 2850টা আৰু গ্ৰেড 4 ক্ষেত্ৰত 2300 আৰু এপ্লিকেশ্যন মোড আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে ভাবিছে APDCL চাকৰিসমূহ কৰিম বুলি, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমাৰ কথা মই জনালেও 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বাকী এই ভেকেঞ্চিসমূহ অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়ালৈ আবেদনসমূহ কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব বা কেতিয়াৰ পৰা হ'ব। চ' আবেদনসমূহৰ যিটো এক্সপেক্টেড ডেট হয় 20 আগষ্টৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এক্সপেক্টেড ডেট হয় 20 আগষ্ট বা 20 ছেপ্টেম্বৰলৈ আবেদনসমূহ চলিব, এক্সপেক্টেড ডেট হয়। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যেতিয়া আবেদনসমূহ ষ্টাৰ্ট হ'ব সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে না পাছত আপোনালোকে আপডেটসমূহ নাপাব। চ' যিটো এক্সপেক্টেড ডেটটো ক'লো 20 আগষ্টৰ পৰা 20 ছেপ্টেম্বৰলৈ চলিব। চ' এটা অফিচিয়েল আপডেটৰ পৰা নিৰ্ভৰ কৰি ভিডিঅ'টো বনাই দিছোঁ। চ' ভিডিঅ'টো শেষলৈকে চালে। চ' আজি ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো যিমান পাৰে সিমান নিজৰ শ্বেয়াৰ কৰি লওক। আজিলৈ ভিডিঅ'ত লগ পাম।